হেল্ল' বজাৰৰ পৰা আহি পালোঁ। বেছি সময় হোৱা নাই। আমাৰ এই তুলসী ডেকাই মাছ ফ্ৰাই কৰিছে। কি ৰঙা ৰঙা হৈ আছে চাওক। এয়া আলু আৰু লাও পিঁয়াজ এনেকৈ কাটি থৈ দিছে। তাৰপিছত চাওক ডাঙৰ ডাঙৰ মাছ ফ্ৰাই, ডাঙৰ মাছ ফ্ৰাই, ৰৌ মাছ প্ৰায় 3 কিলো ওজনৰ অনা হৈছে। 3 কিলো ওজনৰ আৰু দামো বহুত কম ন। আমাৰ অসমত কিন্তু এই 1 কেজিতে 190 টকা 200 টকা লয়। ইয়াত কিন্তু 110 টকা কেজিত আমি পাই যাওঁ। আৰু মাছটো খাবলৈ খুব ভাল আৰু বহুত সোৱাদ আছে। যি ক'ৰ পৰা আহে মাছটো গম নাপাওঁ, কিন্তু লোকেলৰ নিচিনা লাগে খাই। মাছবোৰ ডাঙৰ ডাঙৰ। এয়া কাইলৈ খাবৰ কাৰণে থৈ দিছোঁ। এইখিনি আজিৰ কাৰণে বনাই আছে। আমাৰ ৰুমত বেছি মানুহ নাই, গতিকে এই জোখত বনাইছে। বিশেষকৈ আমাৰ মাছ মাংস আনিলে আমাৰ মানে বিশেষ ৰান্ধনীয়ে আৰু বনায়। মাছ মাংস বনায়। মই কিন্তু দালিহে বনাওঁ দেই। মই মানে দালি বনাওঁ, দালি বনাই স্পেচিয়েল বনাওঁ। আৰু কোনোবাই যদি খাব বিচাৰে মোৰ দালিকণ খাব, স্পেচিয়েল যোগাযোগ কৰিব পাৰে। আৰু তুলসী ডেকাই ধুনীয়া মাছ বনায় আৰু মাংস বনায়। যি মাংস আনি নিদিয়ক কিয় ধুনীয়া ধুনীয়াকৈ বনাই খুৱাব। এয়া আমাৰ মানে ডেইলি আপোনালোকে বিয়া সভা পাতিলে যদি বিয়া সভা পাতে এখেতক মানে নিমন্ত্ৰণ দিব। বাৰ্থডে পাতিলেও ইয়াত এক্সপিৰিয়েঞ্চ হৈ গ'ল মানে অকলে অকলে বনাই খাই মানে ইয়াত মানে পাকৈত হৈ গ'ল মানে। কোনোবাজনী ভাত বনাব নাজানে, কোনোবাজনী তৰকাৰী বনাব নাজানে। নিজে নিজে বনাই যেতিয়া প্ৰেক্টিচ কৰিলেই হ'ল। নিজে বনাই নিজে খাব, তাৰপিছত লাষ্টত চব লাইনত আহি যাব। চেষ্টা অসাধ্য একো নাই। সেই গতিকে বজাৰৰ পৰা আহি চব্জি মাছ ধুই পখালি ল'লে ধুনীয়াকৈ। এতিয়া মাছ ফ্ৰাই কৰি আছে আৰু ৰঙা মাছ কি ৰঙা হৈ গৈছে চাওক। আৰু আমি ইয়াত মিঠাতেল ব্যৱহাৰ নকৰোঁ। ইয়াত আমাৰ কি তেলটো ৰিফাইন তেল ব্যৱহাৰ কৰা হয়। আৰু ইয়াত মিঠাতেল ব্যৱহাৰ কৰিব গ'লে বহুত দাম। গতিকে মিঠাতেলটো আমি সদায় ব্যৱহাৰ কৰিব নোৱাৰোঁ, মাজে মাজে কেতিয়াবা মানে। এতিয়া সেয়াই আৰু আমাৰ ডেইলি লাইফ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। নেক্সট এটা ভিডিঅ'লৈ অহাকালি আকৌ আহি আছোঁ। গুড বাই, টাটা।